হাওৰাঘাট তিনিআলি, ডেনগাঁৱৰ পাঞ্জুৰী, হাওৰাঘাট নগৰ আৰু দীঘলীয়াতীত একেদিনাই 4 ঠাইত বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাতো বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে হাওৰাঘাট তিনিআলি, ডেনগাঁৱৰ পাঞ্জুৰী, হাওৰাঘাট নগৰ আৰু দীঘলীয়াতীত একেদিনাই 4 ঠাইত অতি উল্লহ মালহেৰে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ডেনগাঁৱৰ পাঞ্জুৰীত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু ডেনগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত জিলা পৰ্যায়ত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি অৰবিন্দ উজিৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ উপসভাপতি বিশ্বশ্বৰ বসুমতাৰী। সাহিত্য অকাডেমী বঁটা প্ৰাপক ক্ৰমে ঋতুৰাজ বসুমতাৰী, ৰত্নেশ্বৰ নাৰ্জাৰী, ডক্টৰ প্ৰেমানন্দ মুছাহাৰী, থানেশ্বৰ গয়াৰী আদি। হাওৰাঘাট তিনিআলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি গোপেন খাখলাৰীয়ে। অনুষ্ঠানত আঁত ধৰে সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে। অনুষ্ঠানত হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী গড় সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। 74তম বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আমাৰ আজি পতাকা উত্তোলন হৈছে আৰু বিশেষকৈ আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ 7টা সংগঠনে আগভাগ লয়। ক্ৰমে বড়ো সাহিত্য সভা, কছাৰী সমাজ আৰু আপোনাৰ ওমেন ফেডাৰেশ্যন, এমপ্লয়ী ফেডাৰেশ্যন, গাংবুঢ়া সন্থা আৰু লগতে আছে আমাৰ কলাকৃষ্টি সন্থা আৰু লগতে আছে আমাৰ বড়ো আমাৰ এই কৰাইছা আপাত বুলি কয় এপছু। তো গোটেইকেইটা মিলি আমি ধুনীয়াকৈ আজিৰ প্ৰথম কাৰ্যসূচীটো আমি পতাকা উত্তোলন কৰি আমাৰ প্ৰতিটো বড়ো অগ্ৰণী সংগঠনৰ সভাপতিসকলে চমুকে নিজ নিজ সংগঠনৰ চমু বিৱৰণ ৰাখে। আৰু দ্বিতীয় কাৰ্যসূচী মতে আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গ দাদাক আমি সকলো দল সংগঠনে মিলি আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামত আমাৰ এই দুদিনীয়া ধৰি চলা আমাৰ যি বড়ো অগ্ৰণী সংগঠন তথা বড়ো সাহিত্য সভাৰ এই 74তম প্ৰতিষ্ঠা দিৱসত দাদাক আমি আমাৰ ডেলিগেট ছেশ্যন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্ততেই আমি আমাৰ শ্ৰদ্ধাৰ মৰমৰ দাদা প্ৰয়াত শিল্পী জুবিন গাৰ্গ দেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তাৰ পাছতে আমাৰ তৃতীয় কাৰ্যসূচী মতে আজি আমাৰ বিশেষ অতিথি অজিত কুমাৰ বসুমতাৰীক আমি আজিৰ এই আমাৰ ডেলিগেট ছেশ্যনৰ যি হাউচ আছে সেই হাউচটো উদ্ঘাটন কৰিবলৈ দিওঁ। আৰু উদ্ঘাটন কৰাৰ পাছতেই আমাৰ আজিৰ কাৰ্যসূচী ক্ৰমে আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামতেই আমাৰ বিভিন্ন দল সংগঠনৰ বছৰেকীয়া যিখিনি আমাৰ দল সংগঠনবোৰে প্ৰতিবেদন ৰাইজক দিব লাগে, সেই মৰ্মে প্ৰতিটো সংগঠনে নিজৰ নিজৰ সমস্যা অভাৱ অভিযোগ ৰাখি ৰাইজৰ লগত মত বিনিময় কৰে। আৰু আমাৰ শেষত আৰু কাৰ্যসূচী কেইটামান আছে। কাৰ্যসূচী হিচাপে যোৱাকালিৰ সংগতি ৰাখি আমাৰ খেলা ধূলাও যিহেতু এই আমাৰ হাওৰাঘাট যি শাখা বড়ো সাহিত্য সভাৰ জন্মদিৱসত আমি কবিতা আবৃত্তি লগতে ছবি আঁকা, কাবাডী খেলা আৰু লগতে আপোনাৰ ভলীবল খেলাও সেইবোৰো আয়োজন কৰিছিলোঁ যোৱাকালি। আৰু আজি আমি ছবি আঁকা আৰু লগতে কবিতা আবৃত্তিত যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগভাগ লৈছিলে তেখেতসকলক আমি পুৰস্কৃত কৰিম। যিসকলে ধুনীয়াকৈ নিজৰ কলা বা কৌশল দেখাইছিলে তেখেতসকলক আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হিচাপে আমি তেখেতসকলক পাৰ্টিকুলাৰ ৱাইজত তেখেতসকলক আমি পুৰস্কৃত কৰিম এইখন সভাতে। আৰু বিয়লি 4 বজাৰ লগে লগে আজি আমাৰ কাবাডী খেলৰ ওমেন্সৰ ফাইনেল আছে আৰু আমাৰ পুৰুষৰ শাখাত ভলীবলৰ ফাইনেল আছে। আৰু ঠিক এই কাৰ্যসূচী শেষ হোৱাৰ পাছতেই সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া
অনুষ্ঠান আমি প্ৰগ্ৰামত ৰাখিছোঁ। সংবাদ মাধ্যমৰ যোগেদি আজি হাওৰাঘাট অন্তৰ্গত দৈমা দৈচা ভাষা বড়ো সাহিত্য বা উদ্যোগত দীঘলীয়াতী গাঁৱত ৭০ সংখ্যক বড়ো সাহিত্যৰ জন্মবাৰ্ষিক অনুষ্ঠানটি উলহ-মালহেৰে উদযাপন কৰা হৈছে। আৰু আজি এই সভাত কাৰ্বি আংলং জিলাৰ কাপচুৰ পটত নিখিল বড়ো ছাত্ৰ সন্থাৰ গৌতম গোস্বামী ডাঙৰীয়া উপস্থিত আছিল। আৰু লগতে আজি এই সভাত লোকেশ্যন কলেজৰ প্ৰবক্তা অৰ্থাৎ এছিষ্টেণ্ট প্ৰবক্তা লংকেশ্বৰ ফাইনাৰী ছাৰো উপস্থিত আছিল। গতিকে আজি আমি বৰ উলহ-মালহেৰে আজি এই অনুষ্ঠানটি আমি বৰ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ পাৰি বৰ সুখী হৈছোঁ। গতিকে আমি আজি ভাষা সংস্কৃতি বৰ্ণ ভাষা নিৰ্বিশেষে আজি সকলোৱে ৬খন গাঁও অৰ্থাৎ দীঘলপানী, বৰ্ণাৰতলী, দীঘলীয়াহাটী ২খন আৰু লগতে মেটেকা 2খন গাঁও, এইখিনি আমি লগ লাগি আজি দৈমা দৈচাৰ যি শাখা বড়ো সাহিত্য বা উদ্যোগত আমি ৭০ সংখ্যক অনুষ্ঠানটি পাতি বৰ আনন্দিত হৈছোঁ। গতিকে সদৌ শেষত সকলো বড়ো ৰাইজক অৰ্থাৎ অসমৰ লগতে বিভিন্ন জিলাত আমি আজি এই বড়ো সাহিত্য বা অনুষ্ঠিত কৰা দেখিবলৈ পাইছোঁ। গতিকে বৰ আমি আনন্দিত। গতিকে সদৌ শেষত মই সংবাদ মাধ্যমক নমস্কাৰ জনাই